নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই পুনৰ ঘন সংখ্যাৰ কিছু কথা তোমালোকক কম ঘন সংখ্যাৰ কিছুমান আকৰ্ষণীয় চানেকি আছে এই বিষয়ে কম কিন্তু প্ৰথমে আমি চাম যে এটা সংখ্যা ঘন সংখ্যা হয় নে নহয় এক্সাৰসাইজ তোমালোকৰ 7.1 তোমালোকৰ গণিতৰ 7.1 টো উলিয়াই লোৱা ইয়া দেখিছা এক্সাৰসাইজ 7.1 তলৰ কোনকেইটা সংখ্যা পূৰ্ণঘন সংখ্যা নিৰ্ণয় কৰা এটা সংখ্যা পূৰ্ণঘন হয় নে নহয় কেনেকৈ জানিম এক নম্বৰটো এক নম্বৰৰ এ যেটো 5 এটো পূৰ্ণঘন হয় নে নহয় আমাক চাবলৈ গৈছে কেনেকৈ জানিম বাৰু 500 পূৰ্ণঘন হয় নে নহয় জানিবলৈ আমি কি কৰিব লাগিব 500ক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব মই তোমালোকক আগতেও কৈছো মৌলিক উৎপাদক বিশ্লেষণ কৰা প্ৰক্ৰিয়াটো অতি জৰুৰী 5ৰে আমি হৰণ কৰিব পাৰিম নহয়নে বাৰু 100 বাৰ যাব 5ৰে কৰিম 5 বিছং 100 5ৰে কৰিম 4 2ৰে কৰিম 2 2ৰে কৰিম 1 500 ইকুৱেল টু আমি কিমান পালো তেতিয়া হলে 5 পূৰণ 5 পূৰণ 5 পূৰণ 2 পূৰণ 2 গতিকে ইয়াত আমাৰ কি হল ইয়াত উৎপাদক বিলাকৰ তোমালোকে একে তিনিটা উৎপাদক 5 টো 1 2 3টা আছে গতিকে ইয়াক এটা থুপ কৰিব পাৰো 5 কিউব বুলি লিখিব পাৰো কিন্তু 2 টো আমি তিনটা উৎপাদকৰ থুপ কৰিব নোৱাৰো 2 উৎপাদকটো থাকি যায় গতিকে ইয়াৰ পৰা কি প্ৰমাণ হ'ল ই পূৰ্ণঘন নহয় যিহেতু দুই যেটো মানে ইয়াত দুই উৎপাদকটো তিনিটা উৎপাদকৰ থুপ গঠন কৰিব পৰা নাই এতেকে 500 পূৰ্ণ ঘন নহয় বাক্যটো অকমান লিখোতে তোমালোকে চাবা আৰু ইয়াত তাৰমানে 5 উৎপাদকটো তিনিটা উৎপাদকৰ তাৰমানে 5 তিনিটাৰ এটা থুপ গঠন কৰিছে 1 2 3টা 5এ এটা থুপ গঠন কৰিছে
ইয়াত কিন্তু 2 উৎপাদকটোৱে তিনিটা উৎপাদকৰ থোপ গঠন কৰিব পৰা নাই, মানে 2 2 2 তিনিটা 2 নাই ইয়াত। ইয়াত 2 উৎপাদকটো তিনিবাৰ নাই, এনেকৈ লিখিলেও হ'ব। গতিকে ৰৈ গৈছে আৰু এটা 2 লাগে তাৰমানে, গতিকে এই থোপ গঠন কৰিব পৰা নাই, সেইকাৰণে পূৰ্ণ ঘন নহয়। যদি পূৰ্ণ ঘন হ'বলৈ হ'লেহেঁতেন ইয়াত আৰু এটা 2 লাগি গ'লহেঁতেন। এই কথাটো তোমালোকে চাই লৈ ক'ব পাৰিবা যে ই পূৰ্ণ ঘন হয় নে নহয়। ঠিক সেইধৰণে আৰু এটা আমি চাওঁ। মই বিটো কৰি দিছোঁ 1 3 3 1 1 3 3 1 1 4। তোমালোকে চোৱা, ইয়াত 1 অযুগ্ম প্ৰথম 1, দ্বিতীয় স্থানটো এৰি তৃতীয় স্থানৰ 3, এই দুটাক যোগ কৰিলে 4 হ'ব। যুগ্ম স্থানৰ 3 আৰু 1 এই দুটাক যোগ কৰিলে 4 হ'ব। তাৰমানে 1 যোগ 3 সমান 4, 3 যোগ 1 সমান 4। অৰ্থাৎ যুগ্ম স্থানৰ অংককেইটাৰ যোগফল 4, অযুগ্ম স্থানৰ অংককেইটাৰ যোগফল 4, আৰু দুইটাৰ পাৰ্থক্যটো কিমান হ'ব? পাৰ্থক্যটো 0 হ'ব। সেই 0ক 11ৰে বাৰ যায়, গতিকে ইয়াক 11ৰে বাৰ দিব পৰা যাব। 11 গুণে 11, 2 11 22, 11 গুণ 11, এতেকে 1331 ইকুৱেল টু 11 ইনটু 11 ইনটু 11 মানে 11 কিউব। যিহেতু ই তিনিটা উৎপাদকৰ থোপ গঠন কৰিব পাৰিছে, মানে 11ৰ এটা থোপ গঠন কৰিব পাৰিছে। যিহেতু ইলেভেনে সম্পূৰ্ণ কৰিছে। 11 থোপ গঠন সম্পূৰ্ণ কৰিছে মানে কি? তিনিটা উৎপাদকৰ এটা থোপ, মানে কিউব কৰিব পাৰিছে। গতিকে 1 3 3 1 এটা পূৰ্ণ ঘন। এই ধৰণে তোমালোকে কৰিব পাৰিবা। ইয়াৰ পাছত এটা ঘন সংখ্যা পাবলৈ 2 নম্বৰৰ অংকখিনি মই কৰিছোঁ। মই তোমালোকক দেখাই দিছোঁ। এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ কৰিব লাগিব। মানে আমি 2ৰ এটো মই সমস্যাটো নিলিখোঁ, লিখি থাকিলে টাইম যায়, সেইকাৰণে দেখাই দিছোঁ। 6 7 5 একেই কথা। 6 7 5ক তোমালোকে উৎপাদক ভাঙা, 5ৰে কৰিলে 5 এগুণ 5, 1 থাকিলে 5 3 গুণ 15, 2 থাকিলে 15, 5 5 25, 5 2 10, 5 7 গুণ 35, 3 9 গুণ 27, 3 3 গুণ 9, 3 গুণ 3, 6 7 5 ইকুৱেল টু তোমাৰ কি হ'ল? 5 পূৰণ 5 পূৰণ 3 পূৰণ 3 পূৰণ 3। তাৰমানে ইয়াতে ই এটা থোপ গঠন কৰিব পাৰিছে তিনিটা উৎপাদকৰ
তিনিটা উৎপাদকৰ থোপ গঠন হৈছে, কিন্তু 5টোৱে থোপ গঠন কৰিব পৰা নাই। ইয়াত পাঁচ উৎপাদকটোৱে থোপ গঠন কৰিব পৰা নাই। গতিকে সংখ্যাটো পাঁচেৰে পূৰণ কৰিলে পূৰ্ণঘন হ'ব। তাৰমানে মই দেখাই দিছোঁ, ধৰা এইটো 5 পূৰণ 5, ইয়াত আৰু এটা 5 দি দিলে এইটোতো হৈয়ে আছে এটা থোপ, গতিকে আৰু এটা যদি 5 পূৰণ কৰোঁ তেতিয়াহ'লে ই 5ৰ থোপ এটা গঠন কৰিব, যেনেকৈ 3ৰ থোপ এটা হৈছে, তেতিয়া পূৰ্ণঘন হ'ব। এইটো লিখিব নালাগে, মই এইটো দেখুৱাইহে দিছোঁ তোমালোকক। গতিকে দেখিলা, প্ৰথমে আমি কি কৰিব লাগিব, সংখ্যাটো মৌলিক উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব। কৰি লৈ আমি চাব লাগিব যে কোনকেইটা উৎপাদকে 3টা উৎপাদকৰ থোপ কৰিব পাৰিছে। 3টোৱে পাৰিছে, ইয়াত 5টোৱে পৰা নাই, 5ত আৰু এটা শ্বৰ্ট হৈ আছে, কম হৈ আছে। ইয়াত 5 উৎপাদকটোৱে থোপ গঠন কৰিব পৰা নাই, গতিকে সংখ্যাটোক 5ৰে পূৰণ কৰিলে, মানে ইয়াত দুটা আছেই, আৰু এটা 5 পূৰণ কৰিলে ই পূৰ্ণঘন হৈ যাব। তাৰমানে এইটো হ'বগৈ। এই বস্তুটো মই এনেই দেখুৱাবৰ কাৰণে কৰিছোঁ, ইমান ডোখৰ লিখিলেই হৈ যাব। ঠিক সেইধৰণে তোমালোকে বাকীকেইটা কৰিব পাৰিবা। এতিয়া মই 3 নম্বৰৰ তোমালোকে চোৱা, এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰক হৰণ কৰিব লাগিব। এতিয়া কিহেৰে হৰণ কৰিলে ইহঁত পূৰ্ণঘনলৈ যাব, সেইটো উলিয়াব লাগিব। মই তেতিয়াহ'লে 3 এইটোকে কৰি দিছোঁ। 2 4 0 1 2 4 0 1 উৎপাদক ভাঙা। কিহেৰে যাব এইটো? হাতেৰে যাব লাগে। 7 3 গুণ 21, 30 থাকিলে, 7 4 গুণ 28, 2 21 লে 7 3 গুণ 21। আকৌ হাতেৰে কৰি দিলোঁ, 7 4 গুণ 28, 7 9 গুণ 63। এতেকে 2401 সমান কি পালোঁ আমি? 7
পূৰণ 7 পূৰণ 7 পূৰণ 7 এতিয়া ইয়াত চোৱা তোমালোকে এই তিনিটা হাতে এটা থোপ গঠন কৰিব আৰু এটা হাত থাকি যাব গতিকে আমি কি কৰিব লাগিব সেই বাকি থাকি যোৱা হাতটোক আমি এটো তাক আমি নাইকিয়া কৰিব লাগিব অৰ্থাৎ ইয়াক হাত এটাৰে যদি তলত হৰণ কৰি দিও হাতে হাতে কাট যাব কটাকটি গলে হাত কিউব থাকিব মানে হি এটা পূৰ্ণ ঘনলৈ গুচি যাব এই হাতটো যদি নাথাকে তেতিয়াহলে হি এটা পূৰ্ণ ঘন সংখ্যা হৈ যাব গতিকে আমি এই হাতটো গুচাব লাগে হেতু গুচাবলৈ হলে কি কৰিব লাগিব তেতিয়াহলে এই সংখ্যাটোক আমি হাতেৰে হৰণ কৰিব লাগিব উৎপাদক হাতৰ এটা থোপ হৈ বাকি এটা হাত থাকি যায় গতিকে সংখ্যাটোক হাতেৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব মানে এই হাতটো গুচাব লাগে এই হাতটো গুচাবলৈ হলে ইয়াক হাতেৰে হৰণ কৰিব লাগিব মানে এই সংখ্যাটো হাতেৰে হৰণ কৰা বুজাব গতিকে তেতিয়া হি হাত কিউব হৈ যাব মানে ই এটা পূৰ্ণ ঘনলৈ গুচি যাব এই ধৰণে আমি সংখ্যা এটাক আমি পূৰ্ণ ঘনলৈ লৈ যাব পাৰিম চাৰি নম্বৰত আমি কৰি দিছো আটাইতকৈ কি সৰু সংখ্যাৰে তলৰ সংখ্যাবোৰ পূৰণ অথবা হৰণ কৰিলে এটা ঘন সংখ্যা পাম মই অলপ ডাঙৰ ইটোকে কৰি দিছো বাৰু 1,53,664 1,53,664 1,5,3,6,6,4 4 4 10 10 16 16 3 19 20 20 5 25 এইটো 4 আছে ন 2 এৰে যাব 2 7 গুণ 14 2 6 গুণ 12 2 8 গুণ 16 32 2 এৰে যাব 2 3 গুণ 6 1 2 8 গুণ 16 4 গুণ 16 2 এৰে কৰিলে 19 2 0 8 2 এৰে কৰিলো 2 9 গুণ 18 2 6 গুণ 12 0 4 2 এৰে কৰিলো 2 48 96 0 2 2 এৰে কৰিলো এতিয়া তোমাৰ হাতেৰে কৰিলো 7 3 গুণ 21 7 4 গুণ 28 3 গুণ 21 7 4 গুণ 28 28 28 7 9 গুণ 63 7 7 গুণ তেতিয়াহলে আমাৰ 1,53,664
664 1 2 3 4 5 6 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 1 2 3 4 5 6 পূৰণ 7 পূৰণ 7 পূৰণ 7 পূৰণ 7 2 এটা থোপ দুটা থোপ হ'ল 7ৰ এটা থোপ হ'ল তাৰমানে ইয়াত 2 কিউব এটা থোপ 2 কিউব এটা থোপ আৰু 7 কিউব এটা থোপ 1 2 3 4 5 6 ঠিক আছে আমাৰ 7 এটা বাকি থাকি গ'ল মই ওপৰত লিখি দিছো দেই যে উৎপাদকবোৰে উপযুক্ত থোপ গঠন কৰাৰ পাছত সাত বাকি থাকি গ'ল গতিকে হাতৰ নতুন থোপ কৰিবলৈ ইয়াত এটা 7 আছে গতিকে আৰু দুটা 7ৰে পূৰণ কৰিবলৈ মানে 7 পূৰণ 7 সমান 49ৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ পূৰ্ণ ঘনৰে ঘন হ'ব আনহাতে এই 7টোক নাইকিয়া কৰিলে হৰণ কৰিলে সি পূৰ্ণ ঘন হৈ যাব আনহাতে সংখ্যাটোক সাতেৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'বগৈ হৰণ কৰিলে বা পূৰণ কৰিলে দুটা কথা সুধিছে পূৰণ কৰি ইয়াক পূৰ্ণ ঘনলৈ নিবলৈ হ'লে ইয়াত আৰু দুটা 7 পূৰণ কৰিব লাগিব মানে 49 পূৰণ কৰিব লাগিব আকৌ যদি আমি ইয়াক হৰণ কৰি পূৰ্ণ ঘনলৈ নিবলগীয়া তেতিয়াহ'লে এই 7টো আমি নাইকিয়া কৰিব লাগিব গতিকে এই 7টোক নাইকিয়া কৰিবলৈ হ'লে এই গোটেই সংখ্যাটোক মানে এইটোক মানে এই সংখ্যাটোক আমি 7ৰে হৰণ কৰিব লাগিব গতিকে উত্তৰ আমাৰ দুটা পালো এটা 49ৰে পূৰণ কৰিম আৰু যদি হৰণ কৰিবলগীয়া হয় তেতিয়াহ'লে 7ৰে হৰণ কৰিলে ই পূৰ্ণ ঘন হ'ব এই ধৰণে তোমালোকে 1 2 3 4 বাকি অংককেইটা কৰি পেলাব বুলি মই আশা ৰাখিছোঁ ইয়াৰ পিছৰ পাঠত মই তোমালোকক পুনৰ বাকি অংক শিকাই এইটো অধ্যায় সামৰিবলৈ চেষ্টা কৰিম ধন্যবাদ